নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মুছলমানক বাছি বাছি উচ্ছেদ কৰা হৈছে এই মন্তব্য কৰা হৈছে মুছলমানক বাছি বাছি উচ্ছেদ কৰা হৈছে ঘৰ বাৰী ভাঙি পেলাইছে এইখন চৰকাৰে এতিয়া মুছলমানক টাৰ্গেট কৰি বিভিন্ন স্থানত ঘৰ বাৰী ভঙাৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৱে এই মুহূৰ্তত সবিশেষ খবৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এবিএমছুৰ তৰফৰ পৰা এক ডাঙৰ বৃহৎ মন্তব্য কৰা হৈছে মুছলমানক বাছি বাছি উচ্ছেদ কৰা হৈছে এইখন ৰাজ্যত মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে ঘৰ বাৰী ভাঙি পেলাইছে চৰকাৰে এই মন্তব্য কৰা হৈছে পুনৰ সংস্থাপন নিদিয়াকৈ চলোৱা এই উচ্ছেদ সংবিধান বিৰোধী এই বৃহৎ মন্তব্য কৰিছে এবিএমছুৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনাই আছো প্ৰয়োজনত নিৰ্বাচন খেলিব এবিএমছুৱে সংখ্যালঘু লোকৰ স্বাৰ্থত সংখ্যালঘুৰ সমস্যা সমাধানৰ স্বাৰ্থত এবিএমছুৱে দৰকাৰ হলে নিৰ্বাচন খেলিবলৈ সাজু আছে এক বৃহৎ মন্তব্য কৰিছে এতিয়া বৰ্তমান যিখন চৰকাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে মুছলমানক টাৰ্গেট কৰিছে মুছলমানক বাছি বাছি ঘৰ বাৰী ভাঙি দিয়া হৈছে উচ্ছেদ চলাইছে বিভিন্ন স্থানত মুছলমান লোকসকলৰ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুছলমান লোকসকলক যেন টাৰ্গেট কৰি লৈছে যে মুছলমানসকল যি স্থানতে থাকে সেই স্থানতে ঘৰ বাৰী ভাঙি দিয়া হ'ব উচ্ছেদ চলোৱা হ'ব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুছলমানসকল বাছি বাছি এতিয়া উচ্ছেদ কৰিছে চৰকাৰখনে এবিএমছুৰ তৰফৰ পৰা এই বৃহৎ মন্তব্য কৰা হৈছে আৰু চৰকাৰখনক দোষাৰোপ কৰা হৈছে এই উচ্ছেদ অভিযানৰ বাবে যি উচ্ছেদে বাছি বাছি মুছলমানৰ ঘৰসমূহ ভাঙি দিছে তেনে উচ্ছেদক এতিয়া সমালোচনা কৰিছে এবিএমছুৰ তৰফৰ পৰা সমান্তৰালভাৱে এবিএমছুৱে উল্লেখ কৰিছে যে যদি দৰকাৰ হয় তেনেহলে কিন্তু এবিএমছুৱে সংখ্যালঘুৰ স্বাৰ্থত নিৰ্বাচন খেলিবলৈও সাজু আছে এবিএমছুৱে নিৰ্বাচন খেলিব মুছলমানৰ যিসমূহ সমস্যা আছে মুছলমানক বা সংখ্যালঘু লোকসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত এবিএমছু অৱতীৰ্ণ হ'ব পাৰে নিৰ্বাচনত এবিএমছুৰ নেতাৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে এবিএমছুৱে নিৰ্বাচন খেলিবলৈ সাজু আছে মুছলমানৰ ঘৰ ভাঙি দিছে এইখন চৰকাৰে আৰু চৰকাৰখনে বাছি বাছি আচলতে টাৰ্গেট কৰি মুছলমানৰ ঘৰ ভাঙিছে বুলি মন্তব্য প্ৰকাশ কৰা হৈছে দৰকাৰ হলে এইসমূহ সমস্যা সমাধানৰ দাবীত সমস্যা সমাধানৰ বাবে সংখ্যালঘু লোকৰ স্বাৰ্থ সুনিশ্চিত কৰিবৰ বাবে এবিএমছুৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও মন্তব্য প্ৰকাশ কৰিছে সমান্তৰালভাৱে এবিএমছুৰ তৰফৰ পৰা কেতবোৰ বৃহৎ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে যিসকল লোকক বিদেশী সজাই পুজবেকৰ নামত হাৰাশাস্তি কৰা হৈছে সেই সকলৰ ন্যায়িক যুঁজৰ ক্ষেত্ৰত এবিএমছুৰ তৰফৰ পৰা সহায় আগবঢ়াব বুলিও মন্তব্য কৰা হৈছে ৰাজ্যত এতিয়া শ লোকক পুজবেকৰ নামত বিভিন্ন স্থানত তেওঁলোকক হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰিছে এবিএমছুৰ তৰফৰ পৰা সমান্তৰালভাৱে সেই সকলক আইনীভাৱে সহায় কৰিবলৈ সাজু আছে এবিএমছু এনেধৰণৰ মন্তব্য কৰা হৈছে এতিয়া চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে এবিএমছুৱে উল্লেখ কৰিছে যে এইখন ৰাজ্যত তথা অসমত বৰ্তমানৰ চৰকাৰখনে বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে বাছি বাছি মুছলমানক টাৰ্গেট কৰি ঘৰ বাৰী ভাঙি পেলাইছে মুছলমানৰ যিসমূহ সমস্যা আছে সেইসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই মুছলমানক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই এনেবোৰ মন্তব্য কৰিছে আৰু মুছলমানসকলৰ যি সমস্যা আছে সেই সমস্যা সমাধানৰ বাবে এবিএমছুৱে দৰকাৰ হলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নিৰ্বাচন খেলিব আৰু নিৰ্বাচন খেলি ৰাজনৈতিকভাৱে এইসমূহ সমস্যা সমাধানৰ চেষ্টা চলাব এই মুহূৰ্তত সেই খবৰ জনাই আছো ঘৰ বাৰী ভাঙি পেলাইছে এইখন চৰকাৰে মুছলমান লোকৰ পুনৰ সংস্থাপন নিদিয়াকৈ চলোৱা হৈছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান সংবিধান বিৰোধী বুলি মন্তব্য প্ৰকাশ কৰিছে এবিএমছুৰ তৰফৰ পৰা প্ৰয়োজনক সংখ্যালঘু লোকৰ সমস্যা সমাধানৰ দাবীত সংখ্যালঘুৰ স্বাৰ্থত এবিএমছুৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু আছে এবিএমছুৱে নিৰ্বাচন খেলিবলৈও সাজু আছো বুলি এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে মন্তব্য আছে সেই মন্তব্য এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিছো ভাৰতৰ সংবিধানে ৰাইট টু শেল্টাৰ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে তো
গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড, চৰকাৰখন দায়িত্ব যে ভূমিহীন মানুহক ভূমিৰ ব্যৱস্থা কৰি দিব লাগিব। কিন্তু চৰকাৰখনে কি কৰিছে, আজি ভূমিহীন মানুহক কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ সম্পূৰ্ণভাৱে নচ্ছাত কৰি পুনৰ সংস্থাপন অভিযানে ধুবুৰীৰ পৰা শদিয়ালৈকে উচ্ছেদ চলাই আছে। একমাত্ৰ মুছলমান পৰিয়ালসমূহক বাছি বাছি চিলেক্টিভলি আৰ্বিট্ৰেৰী ইনহিউমেন এটা লেভেলত এভিকশ্যন চলিছে। আজি এই মানুহখিনিক মানুহ এজনৰ ঘৰ ভাঙি দি মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰোৱা ব্যৱস্থাটোৰ দ্বাৰাই মানৱ অধিকাৰৰ প্ৰথম চৰ্তটো ভংগ হৈছে। তো আমি স্পষ্টকৈ কৈছোঁ, অসমত যি উচ্ছেদ চলিছে সেই উচ্ছেদ সম্পূৰ্ণভাৱে এটা বৰ্বৰ উচ্ছেদ। এয়া সম্পূৰ্ণভাৱে সাম্প্ৰদায়িক মেৰু বিভাজনৰ উদ্দেশ্যে উচ্ছেদ চলোৱা হৈছে। যিসমূহ পৰিয়ালে আজি 50 বছৰ আগতে মাটিৰ পট্টা পাব লাগিছিল, সেই পৰিয়ালসমূহক মাটিৰ পট্টা দিয়া নহ'ল, আৰু আজি সেই পৰিয়ালসমূহক সহজ লক্ষ্য হিচাপে বাছি লৈ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যত দিনৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি বলিৰ পথা সজাই এনেকৈ উচ্ছেদ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি যোৱা 25 জুন তাৰিখে গুৱাহাটীৰ দিছপুৰত আমি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহা 21 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিম, আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ মাজমজিয়াত এই সামগ্ৰিকভাৱে নাগৰিকত্বৰ যিটো ক্ৰাইচিছ, ভূমিৰ অধিকাৰ, উচ্ছেদ আদি বিভিন্ন বিষয় সাঙুৰি আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। মন্তব্য কৰা হৈছে এবিএমচিৰ নেতাই বৃহৎ মন্তব্য প্ৰকাশ কৰিছে। এবিএমচিৰ তৰফৰ পৰা কোৱা হৈছে যে এইখন চৰকাৰে মুছলমানক টাৰ্গেট কৰিছে, বাছি বাছি মুছলমানৰ ঘৰ ভাঙি দিয়া হৈছে, মুছলমান লোকৰ বিভিন্ন স্থানত উচ্ছেদ কৰিছে, আৰু যি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ মুছলমান লোকসকলৰ ঘৰ বাৰী ভাঙি পেলাইছে এইখন চৰকাৰে। আৰু সেয়েহে এইখন চৰকাৰৰ ওপৰত এতিয়া খৰ্গহস্ত হৈ পৰিছে এবিএমচি, আৰু এবিএমচিৰ তৰফৰ পৰা কোৱা হৈছে যে পুনৰ সংস্থাপন নোহোৱাকৈ যি ধৰণৰ উচ্ছেদ চলোৱা হৈছে সেয়া সম্পূৰ্ণৰূপে অসাংবিধানিক বুলি উল্লেখ কৰিছে এবিএমচিৰ তৰফৰ পৰা। লগতে এবিএমচিয়ে কেৱল গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁলোকে কৈছে যে বাংলাদেশী সজাই পুজবেকৰ নামত বহুতো মুছলমান লোকক হাৰাশাস্তি কৰিছে, আৰু যিসকল সেই হাৰাশাস্তিৰ সন্মুখীন হৈছে সেই সকলৰ ন্যায়িক যুঁজত এবিএমচি তেওঁলোকৰ লগত আছে, আৰু এবিএমচিয়ে সেইসকলক ন্যায়িক যুঁজৰ ক্ষেত্ৰত সহায় আগবঢ়াব। মুছলমানসকলৰ সংখ্যালঘু লোকসকলৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ প্ৰতি চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। চৰকাৰখনে কেৱল মুছলমানসকলক টাৰ্গেট কৰি বিভিন্ন স্থানত উচ্ছেদ চলাই আছে। সেয়েহে মুছলমান লোকসকলৰ সমস্যা সমাধানৰ দাবীত মুছলমানসকলৰ যিসমূহ তেওঁলোকে বাধাৰ সন্মুখীন হৈ আছে সেইসমূহ বাধা নাইকিয়া কৰিবলৈ এবিএমচিয়ে দৰকাৰ হলে নিৰ্বাচন খেলিবলৈও সাজু আছে। এবিএমচিয়ে শীঘ্ৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত বহন কৰিছে। ইয়ে এক ইংগিত বহন কৰে নেকি? এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে আগন্তুক যে 26ৰ নিৰ্বাচন আছে সেই 26ৰ নিৰ্বাচনত এবিএমচিৰ তৰফৰ পৰা নতুন ৰাজনৈতিক দলৰ সৃষ্টি হ'ব পাৰে নেকি? সেয়াও এক বৃহৎ প্ৰশ্ন। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবিএমচিৰ তৰফৰ পৰা আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। তেওঁলোকে কৈছে যে মুছলমানক বাছি বাছি চৰকাৰখনে টাৰ্গেট কৰিছে, ঘৰ বাৰী ভাঙি পেলাইছে। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে মুছলমানৰ ওপৰত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সৃষ্টি কৰিছে, আৰু চৰকাৰখনে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এইসকল লোকক উচ্ছেদ চলোৱাটো অসাংবিধানিক, এনেদৰে মন্তব্য কৰা হৈছে এবিএমচিৰ তৰফৰ পৰা। আৰু তাৰ পাছতে এবিএমচিয়ে প্ৰকাশ কৰিছে যে দৰকাৰ হলে আমি নিৰ্বাচন খেলিবলৈও সাজু আছো। এবিএমচি সাজু আছে যিকোনো পৰ্যায়ত সংখ্যালঘু লোকসকলৰ যি নিৰাপত্তা সেয়া সুনিশ্চিত কৰাৰ বাবে এবিএমচিয়ে শীঘ্ৰে ৰাজ্যত নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত বহন কৰিছে, আৰু শীঘ্ৰেই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলিও জনোৱা হৈছে এবিএমচিৰ তৰফৰ পৰা। এই মুহূৰ্তত মন্তব্য আছে, সেই মন্তব্য ভাৰতৰ সংবিধানে ৰাইট টু শেল্টাৰ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। তো গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড, চৰকাৰখন দায়িত্ব যে ভূমিহীন মানুহক ভূমিৰ ব্যৱস্থা কৰি দিব লাগিব। কিন্তু চৰকাৰখনে কি কৰিছে, আজি ভূমিহীন মানুহক কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ সম্পূৰ্ণভাৱে নচ্ছাত কৰি পুনৰ সংস্থাপন অভিযানে ধুবুৰীৰ পৰা শদিয়ালৈকে উচ্ছেদ চলাই আছে। একমাত্ৰ মুছলমান পৰিয়ালসমূহক বাছি বাছি চিলেক্টিভলি আৰ্বিট্ৰেৰী ইনহিউমেন এটা লেভেলত এভিকশ্যন চলিছে। আজি এই মানুহখিনিক মানুহ এজনৰ ঘৰ ভাঙি দি
মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰোৱা ব্যৱস্থাটোৰ দ্বাৰাই মানৱ অধিকাৰৰ প্ৰথম চৰ্তটো ভংগ হৈছে। তো আমি স্পষ্টকৈ কৈছোঁ, অসমত যি উচ্ছেদ চলিছে সেই উচ্ছেদ সম্পূৰ্ণভাৱে এটা বৰ্বৰ উচ্ছেদ। এয়া সম্পূৰ্ণভাৱে সাম্প্ৰদায়িক মেৰু বিভাজনৰ উদ্দেশ্যে উচ্ছেদ চলোৱা হৈছে। যিসমূহ পৰিয়ালে আজি 50 বছৰ আগতে মাটিৰ পট্টা পাব লাগিছিল, সেই পৰিয়ালসমূহক মাটিৰ পট্টা দিয়া নহ'ল, আৰু আজি সেই পৰিয়ালসমূহক সহজ লক্ষ্য হিচাপে বাছি লৈ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যত দিনৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি বলিৰ পথা সজাই এনেকৈ উচ্ছেদ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি যোৱা 25 জুন তাৰিখে গুৱাহাটীৰ দিছপুৰত আমি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহা 21 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিম, আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ মাজমজিয়াত এই সামগ্ৰিকভাৱে নাগৰিকত্বৰ যিটো ক্ৰাইচিছ, ভূমিৰ অধিকাৰ উচ্ছেদ আদি বিভিন্ন বিষয় সাঙুৰি আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। আমি সংবিধানৰ গণ্ডিত থাকি সংবিধান প্ৰদত্ত সংবিধান প্ৰস্তাৱনা নিশ্চিত কৰা ভূমিৰ অধিকাৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি সংগ্ৰাম আগবঢ়াই লৈ যাম। সম্পৰ্কে কি ক'ব? ভাৰতৰ সংবিধানে ৰাইট টু শেল্টাৰ মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰিছে। তো গভৰ্ণমেণ্ট ইজ ডিউটি বাউণ্ড, চৰকাৰখন দায়িত্ব যে ভূমিহীন মানুহক ভূমিৰ ব্যৱস্থা কৰি দিব লাগিব। কিন্তু চৰকাৰখনে কি কৰিছে, আজি ভূমিহীন মানুহক কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ সম্পূৰ্ণভাৱে নচ্ছাত কৰি পুনৰ সংস্থাপন অভিযানে ধুবুৰীৰ পৰা শদিয়ালৈকে উচ্ছেদ চলাই আছে। একমাত্ৰ মুছলমান পৰিয়ালসমূহক বাছি বাছি চিলেক্টিভলি আৰ্বিট্ৰেৰী ইনহিউমেন এটা লেভেলত এভিকশ্যন চলিছে। আজি এই মানুহখিনিক মানুহ এজনৰ ঘৰ ভাঙি দি মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য কৰোৱা ব্যৱস্থাটোৰ দ্বাৰাই মানৱ অধিকাৰৰ প্ৰথম চৰ্তটো ভংগ হৈছে। তো আমি স্পষ্টকৈ কৈছোঁ, অসমত যি উচ্ছেদ চলিছে সেই উচ্ছেদ সম্পূৰ্ণভাৱে এটা বৰ্বৰ উচ্ছেদ। এয়া সম্পূৰ্ণভাৱে সাম্প্ৰদায়িক মেৰু বিভাজনৰ উদ্দেশ্যে উচ্ছেদ চলোৱা হৈছে। যিসমূহ পৰিয়ালে আজি 50 বছৰ আগতে মাটিৰ পট্টা পাব লাগিছিল, সেই পৰিয়ালসমূহক মাটিৰ পট্টা দিয়া নহ'ল, আৰু আজি সেই পৰিয়ালসমূহক সহজ লক্ষ্য হিচাপে বাছি লৈ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যত দিনৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আজি বলিৰ পথা সজাই এনেকৈ উচ্ছেদ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি যোৱা 25 জুন তাৰিখে গুৱাহাটীৰ দিছপুৰত আমি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অহা 21 জুলাই তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিম, আৰু 22 জুলাই তাৰিখে নতুন দিল্লীৰ মাজমজিয়াত এই সামগ্ৰিকভাৱে নাগৰিকত্বৰ যিটো ক্ৰাইচিছ, ভূমিৰ অধিকাৰ উচ্ছেদ আদি বিভিন্ন বিষয় সাঙুৰি আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। আমি সংবিধানৰ গণ্ডিত থাকি সংবিধান প্ৰদত্ত সংবিধান প্ৰস্তাৱনা নিশ্চিত কৰা ভূমিৰ অধিকাৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি সংগ্ৰাম আগবঢ়াই লৈ যাম।